আছামিছ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিম কেইটামান জিকে কুৱেশ্যন, আৰু এইকেইটা কুৱেশ্যন এডি এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়, আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ কাৰণে। আপোনালোকে কমেণ্ট কৰি জনাব কিমানটা কুৱেশ্যন পাৰিলে। চ' ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথম কুৱেশ্যনটোত আছে, বৰাইল অভয়াৰণ্য ক'ত অৱস্থিত? বৰাইল ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে? অপশ্যনবিলাক দিয়া আছে কাছাৰ, কৰিমগঞ্জ, কোকৰাঝাৰ, কাৰ্বি আংলং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ এ, কাছাৰত আছে। বৰাইল অভয়াৰণ্য কাছাৰত আছে। নেক্সট কুৱেশ্যন, পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? অপশ্যনবিলাক দিয়া আছে নলিনীবালা দেৱী, নিৰ্মলপ্ৰভা বৰদলৈ, ৰীতা চৌধুৰী, হেমপ্ৰভা দেৱী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ এ, নলিনীবালা দেৱী। আৰু এইখিনিতে আপোনালোকে মন কৰিবলগীয়া কথা, আপোনালোকে মনত ৰাখিব, প্ৰথম অসমীয়া মহিলা হৈছে অমলপ্ৰভা দাস। 1954 চনত পাইছিলে তেওঁ পদ্মশ্ৰী সন্মান। আৰু যদি প্ৰথম অসমীয়া মহিলা সাহিত্যিক বুলি কয় তেতিয়া হ'ব নলিনীবালা দেৱী। আৰু নলিনীবালা দেৱীয়ে পদ্মশ্ৰী সন্মান পাইছিলে, লাভ কৰিছিলে 1957 চনত, 1957ত। আৰু ইয়াতে আচলতে প্ৰশ্নটোত মহিলা সাহিত্যিক বুলি দিব লাগিছিলে, কিন্তু এইটো সাহিত্যিকটো থাকি গ'ল। সেইটো কাৰণে মই কথাটো কৈ দিছোঁ, আপুনি মনত ৰাখিব যে প্ৰথম অসমীয়া যদি মহিলা বুলি কয়, পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম অসমীয়া মহিলা, তেতিয়া হ'ব অমলপ্ৰভা দাস। ঠিক আছে, অমলপ্ৰভা দাস, অমলপ্ৰভা দাস। আৰু তেওঁ পাইছিলে 1954ত, 1954 চনত পাইছিলে পদ্মশ্ৰী সন্মান। আৰু নলিনীবালা দেৱী হৈছে প্ৰথম অসমীয়া মহিলা সাহিত্যিক। আৰু তেওঁ নলিনীবালা দেৱীয়ে পাইছিলে পদ্মশ্ৰী সন্মান 1957ত, 1957 চনত পাইছিলে পদ্মশ্ৰী সন্মান। চ' আপোনালোকে কিমান চনত পাইছিলে সেইটো মনত ৰখাটো খুবেই ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যনত গৈছোঁ। দেহাল পূজা বা দেওশাল পূজা তলৰ কোনটো জনগোষ্ঠীৰ এক লোক উৎসৱ? অপশ্যনবিলাক দিয়া আছে আহোমসকলৰ, ৰাভাসকলৰ, কাৰ্বিসকলৰ, তিৱাসকলৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ চি, কাৰ্বিসকলৰ। দেহাল পূজা বা দেওশাল পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে? কাৰ্বিসকলে পালন কৰে। নেক্সট কুৱেশ্যন, তলৰ কোনগৰাকী অৰুণোদয় যুগৰ এজন বিখ্যাত লেখক? অপশ্যনবিলাক দিয়া আছে ৰীতা চৌধুৰী, ডক্টৰ জুৰি দত্ত, প্ৰদ্যুম্ন কুমাৰ গগৈ, আনন্দৰাম ঢেকিয়াল ফুকন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ ডি, আনন্দৰাম ঢেকিয়াল ফুকন। আনন্দৰাম ঢেকিয়াল ফুকন হৈছে অৰুণোদয় যুগৰ এজন বিখ্যাত লেখক। নেক্সট কুৱেশ্যন, 2018 চনত সাহিত্য একাডেমী বঁটা প্ৰাপ্ত কাইলৈৰ দিনটো আমাৰ হ'ব কাব্য গ্ৰন্থখনৰ লেখক কোন? অপশ্যনবিলাক দিয়া আছে ৰবীন্দ্ৰ চৰকাৰ, সনন্ত তাঁতী, য়েছে দৰ্জে থংচী, আৰু অপশ্যনত দিয়া আছে সূৰ্য কুমাৰ ভূঞা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ বি, সনন্ত তাঁতী। আৰু মনত ৰাখিব, ইয়াতে 2018 চনত বুলি দিয়া আছে, আৰু এনেকৈও আহিব পাৰে কাইলৈৰ দিনটো আমাৰ হ'ব, এই গ্ৰন্থখনে কিমান চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে বুলি আহিব পাৰে। চ' সনন্ত তাঁতী, লগতে 2018 চনটো আপোনালোকে মনত ৰাখিব, চনটো মনত ৰখাটো খুবেই ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যনত গৈছোঁ। অৰুণাচল প্ৰদেশৰ আপাতানি জনজাতিৰ লোকসকলে তলত উল্লেখিত কোনটো উৎসৱ উদযাপন কৰে? অপশ্যনবিলাক দিয়া আছে মপিং, মিমিকুট, মুৰুং আৰু ভুমচু দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ চি, মুৰুং। অৰুণাচল প্ৰদেশৰ আপাতানি জনজাতিৰ লোকসকলে মুৰুং উৎসৱ উদযাপন কৰে। নেক্সট কুৱেশ্যন, 1936 চনত সাহিত্যিক ৰঘুনাথ চৌধুৰীয়ে অসম সাহিত্য সভাৰ ক'ত অনুষ্ঠিত হোৱা অধিৱেশনৰ সভাপতি কৰিছিল? অপশ্যনবিলাক দিয়া আছে শিৱসাগৰ, মঙলদৈ, যোৰহাট, তেজপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ ডি, তেজপুৰ।
নেক্সট কুৱেশ্যন মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি অপশ্যনবিলাক দিয়া আছে মামণি গোস্বামী ইন্দিৰা গোস্বামী মলয়া গোস্বামী নিৰ্মলা গোস্বামী ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ B2 ইন্দিৰা গোস্বামী চ' মনত ৰাখিব মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম হৈছে ইন্দিৰা গোস্বামী নেক্সট কুৱেশ্যন শিলভদ্ৰ কোনগৰাকী ঔপন্যাসিকৰ ছদ্মনাম অপশ্যনবিলাক দিয়া আছে সীতানাথ ব্ৰহ্ম চৌধুৰী ৰেৱতী মোহন দত্ত চৌধুৰী মেদিনী চৌধুৰী ৰঘুনাথ চৌধুৰী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ B2 ৰেৱতী মোহন দত্ত চৌধুৰী শিলভদ্ৰ কোনজন ঔপন্যাসিকৰ ছদ্মনাম আপোনালোকে মনত ৰাখিব ৰেৱতী মোহন দত্ত চৌধুৰী নেক্সট কুৱেশ্যন লুইত কোঁৱৰ বুলি কোনগৰাকী সাহিত্যিকক জনা যায় অপশ্যনবিলাক দিয়া আছে দেৱকান্ত বৰুৱা ৰুদ্ৰ বৰুৱা নৱকান্ত বৰুৱা চন্দ্ৰধৰ বৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ B2 ৰুদ্ৰ বৰুৱা চ' মনত ৰাখিব লুইত কোঁৱৰ বুলি কোনগৰাকী সাহিত্যকক জনা যায় ৰুদ্ৰ বৰুৱাক জনা যায় নেক্সট কুৱেশ্যন সাহিত্যিক ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমী বঁটা পোৱা গ্ৰন্থখনৰ নাম কি অপশ্যনবিলাক দিয়া আছে কালপুৰুষ কেতেকী শৃংখল মহাৰথী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ C2 শৃংখল ঠিক আছে অপশ্যন নাম্বাৰ C2 হৈছে ইয়াৰ শুদ্ধ উত্তৰ মনত ৰাখিব আৰু কিমান চনত পাইছিলে কমেণ্ট কৰি জনাব নেক্সট কুৱেশ্যনত আছে অসম সাহিত্য সভাৰ 1917 চনত শিৱসাগৰত অনুষ্ঠিত হোৱা প্ৰথমখন অধিৱেশনৰ সভাপতি কোন আছিল অপশ্যনবিলাক দিয়া আছে কমলাকান্ত ভট্টাচাৰ্য ৰজনীকান্ত বৰদলৈ পদ্মনাথ গোহাঁই বৰুৱা নগেন্দ্ৰ নাৰায়ণ চৌধুৰী ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ C2 পদ্মনাথ গোহাঁই বৰুৱা নেক্সট কুৱেশ্যনত আছে বৰতাল সদৃশ চুং কোনটো জনগোষ্ঠীৰ লোকবাদ্য অপশ্যনবিলাক দিয়া আছে দেউৰী জনগোষ্ঠী টাইফাকে জনগোষ্ঠী ডিমাচা জনগোষ্ঠী খামতি জনগোষ্ঠী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ C2 ডিমাচা জনগোষ্ঠী চ' মনত ৰাখিব বৰতাল সদৃশ চুং কোনটো জনগোষ্ঠীৰ লোকবাদ্য ডিমাচা জনগোষ্ঠীৰ লোকবাদ্য নেক্সট কুৱেশ্যনত আছে সৈয়দ আব্দুল মালিকে তলৰ কোনখন গ্ৰন্থ ৰচনা কৰিছিল অপশ্যনবিলাক দিয়া আছে অনুৰাধাৰ দেশ অঘৰী আত্মাৰ কাহিনী অন্য জীৱন অস্পৰা গৃহ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ B2 অঘৰী আত্মাৰ কাহিনী নেক্সট কুৱেশ্যনত আছে টুচু পূজা কোনটো জনজাতিৰ এক প্ৰধান মাংগলিক উৎসৱ অপশ্যনবিলাক দিয়া আছে চাহ জনজাতি মৰাণসকলৰ কাৰ্বিসকলৰ মিচিংসকলৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ A2 চাহ জনজাতিসকলৰ টুচু পূজা কোনটো জনজাতিয়ে পালন কৰে চাহ জনজাতিয়ে পালন কৰে নেক্সট কুৱেশ্যন দেশভক্ত বুলি কাক জনা যায় অপশ্যনবিলাক দিয়া আছে নবীন চন্দ্ৰ বৰদলৈ তৰুণ ৰাম ফুকন চন্দ্ৰধৰ বৰুৱা কমলাকান্ত ভট্টাচাৰ্য দেশভক্ত বুলি কাক জনা যায় তৰুণ ৰাম ফুকনক জনা যায় ঠিক আছে অপশ্যন নাম্বাৰ B2 হৈছে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নাম্বাৰ B2 নেক্সট কুৱেশ্যনত আছে তলত উল্লেখ কৰা কোনে বাস পূজা পালন কৰে অপশ্যনবিলাক দিয়া আছে ৰাজবংশীসকলে কছাৰীসকলে কাৰ্বিসকলে তিৱাসকলে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ A2 ৰাজবংশীসকলে পালন কৰে বাস পূজা ঠিক আছে নেক্সট কুৱেশ্যনত গৈছোঁ সমাংকন কোন জনগোষ্ঠীয় লোকসকলে পালন কৰা এক পৰম্পৰাগত উৎসৱ অপশ্যনবিলাক দিয়া আছে বড়ো জনগোষ্ঠী ৰাভা জনগোষ্ঠী কাৰ্বি জনগোষ্ঠী মিচিং জনগোষ্ঠী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ C2 কাৰ্বি জনগোষ্ঠী মনত ৰাখিব সমাংকন কাৰ্বি জনগোষ্ঠী লোকসকলে পালন কৰা এক পৰম্পৰাগত উৎসৱ নেক্সট কুৱেশ্যনত আছে অসমত মঞ্চৰ জন্মদাতা কোন অপশ্যনবিলাক দিয়া আছে শ্ৰীমন্ত শংকৰদেৱ বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা
প্ৰমথেশ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ A2 শ্ৰীমন্ত শংকৰদেৱ। অসমত মঞ্চৰ জন্মদাতা হৈছে শ্ৰীমন্ত শংকৰদেৱ। নেক্সট কুৱেশ্যনত আছে বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি কোনে প্ৰদান কৰিছিল? অপশ্যনবিলাক দিয়া আছে মহাত্মা গান্ধী, কনকলতা বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ D2 ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে প্ৰদান কৰিছিলে। নেক্সট কুৱেশ্যনত আছে সাহিত্যিক হোমেন বৰগোহাঞিয়ে 1978 চনত কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? অপশ্যনবিলাক দিয়া আছে অসমৰ লোক সংস্কৃতি, গোলাম, আশীৰ্বাদৰ ৰং, পিতা পুত্ৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ D2 পিতা পুত্ৰ। সাহিত্যিক হোমেন বৰগোহাঞিয়ে 1978 চনত পিতা পুত্ৰ গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনত আছে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদকৰ নাম কি? অপশ্যনবিলাক দিয়া আছে পদ্মনাথ গোহাঁই বৰুৱা, শৰৎ চন্দ্ৰ গোস্বামী, কৃষ্ণকান্ত সন্দিকৈ, আনন্দৰাম বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ B2 শৰৎ চন্দ্ৰ গোস্বামী। মনত ৰাখিব অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদকৰ নাম হৈছে শৰৎ চন্দ্ৰ গোস্বামী। নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে অংকন কৰিছিল? অপশ্যনবিলাক দিয়া আছে যুগল দাস, যোগেশ দাস, ধৰ্মকান্ত দাস, ধীৰেন বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ A2 যুগল দাস। অসম সাহিত্য সভাৰ প্ৰতীকটো যুগল দাসে অংকন কৰিছিলে। নেক্সট কুৱেশ্যন হালধীয়া চৰায়ে বাওধান খাই বিখ্যাত গ্ৰন্থখনৰ লেখক কোন? অপশ্যনবিলাক দিয়া আছে ৰীতা চৌধুৰী, জাহ্নু বৰুৱা, হোমেন বৰগোহাঁই, দেৱকান্ত বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ C2 হোমেন বৰগোহাঁই। হালধীয়া চৰায়ে বাওধান খাই বিখ্যাত গ্ৰন্থখনৰ লেখক হৈছে হোমেন বৰগোহাঁই। নেক্সট কুৱেশ্যনত আছে কোনটো জনগোষ্ঠীৰ মহিলাসকলে মূৰত মৰা গামোচাখনক টকয়া বা গাতিকি বুলি কোৱা হয়? অপশ্যনবিলাক দিয়া আছে হাজং জনগোষ্ঠী, দেউৰী জনগোষ্ঠী, ৰাভা জনগোষ্ঠী, মিচিং জনগোষ্ঠী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ B2 দেউৰী জনগোষ্ঠী। মনত ৰাখিব মহিলাসকলে যোনটো মূৰত মাৰে গামোচাখনক টকয়া বা গাতিকি বুলি কোৱা হয়। দেউৰী জনগোষ্ঠীৰ মহিলাসকলে মূৰত মাৰে। ঠিক আছে, নেক্সট কুৱেশ্যনত গৈছোঁ। নামঘৰীয়া উপন্যাসখনৰ লেখক কোন আছিল? অপশ্যনবিলাক দিয়া আছে অজিত বৰুৱা, অৰুণ শৰ্মা, চন্দ্ৰপ্ৰসাদ শইকীয়া, অতুলানন্দ গোস্বামী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ D2 অতুলানন্দ গোস্বামী। মনত ৰাখিব নামঘৰীয়া উপন্যাসখনৰ লেখকৰ নাম হৈছে অতুলানন্দ গোস্বামী। (2020) চনত কোনগৰাকী অসমীয়াই অৰ্জুন বঁটা লাভ কৰিছিল? অপশ্যনবিলাক দিয়া আছে লাভলীনা বৰগোহাঁই, নয়নমণি শইকীয়া, হিমা দাস, জয়ন্ত তালুকদাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ A2 লাভলীনা বৰগোহাঁই। মনত ৰাখিব 2020 চনত তেওঁ পাইছিলে অৰ্জুন বঁটা। নেক্সট কুৱেশ্যনত আছে অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি? অপশ্যনবিলাক দিয়া আছে হেমকোষ অভিধান, চন্দ্ৰকান্ত অভিধান, ধৰ্মপুস্তক। অপশ্যন D দিয়া আছে এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ B2 চন্দ্ৰকান্ত অভিধান। অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম হৈছে চন্দ্ৰকান্ত অভিধান। নেক্সট কুৱেশ্যনত আছে ভাৰতবৰ্ষৰ বৃহত্তম নগৰখনৰ নাম কি? অপশ্যনবিলাক দিয়া আছে নতুন দিল্লী, মুম্বাই, গুৱাহাটী, চেন্নাই। শুদ্ধ উত্তৰটো হৈছে মুম্বাই। ঠিক আছে, অপশ্যন নাম্বাৰ B2 হৈছে শুদ্ধ উত্তৰ। ভাৰতবৰ্ষৰ বৃহত্তম নগৰখনৰ নাম হৈছে মুম্বাই। নেক্সট কুৱেশ্যনত আছে উমানন্দ মন্দিৰ ক'ত অৱস্থিত? অপশ্যনবিলাক দিয়া আছে আইজল, শিৱসাগৰ,
গোৱালপাৰা গুৱাহাটী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ D2 গুৱাহাটীত অৱস্থিত। উমানন্দ মন্দিৰ ক'ত অৱস্থিত? গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যনত আছে অসমৰ কোন ঠাইত জোনবিল মেলা অনুষ্ঠিত কৰা হয়? অপশ্যনবিলাক দিয়া আছে মৰিগাঁও, নগাঁও, বৰপেটা, নলবাৰী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ A2 মৰিগাঁও। জোনবিল মেলা অনুষ্ঠিত ক'ত কৰা হয়? মৰিগাঁৱত পাতে, ঠিক আছে। নেক্সট কুৱেশ্যনত আছে অসমৰ চাহ জনগোষ্ঠীৰ অন্তৰ্গত চাওতালসকলে কোনটো উৎসৱক প্ৰধান উৎসৱ হিচাপে পালন কৰে? অপশ্যনবিলাক দিয়া আছে পোংগল, বৈশাগু, বাহা পৰৱ, মুৰুং। শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ C2 বাহা পৰৱ। মনত ৰাখিব অসমৰ চাহ জনগোষ্ঠীৰ অন্তৰ্গত চাওতালসকলে প্ৰধান উৎসৱ হিচাপে পালন কৰে বাহা পৰৱ। নেক্সট কুৱেশ্যনত আছে তলত উল্লেখিত কোনটো মাংগলিক অনুষ্ঠান টাই আহোমসকলে পূৰ্বপুৰুষসকলক স্মৰণ কৰি পালন কৰে? অপশ্যনবিলাক দিয়া আছে মেডাম মেফি, আলি আই লৃগাং, টুচু পূজা, চংখং। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ A2 মেডাম মেফি। ৱৰ্ল্ডকেটেৰ পূজা অসমৰ কোনটো জনগোষ্ঠীৰ লোকসকলে পালন কৰে? অপশ্যনবিলাক দিয়া আছে বড়ো জনগোষ্ঠী, তিৱা জনগোষ্ঠী, কাৰ্বি জনগোষ্ঠী, ৰাভা জনগোষ্ঠী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ B2 তিৱা জনগোষ্ঠীসকলে পালন কৰে ৱৰ্ল্ডকেটেৰ পূজা। নেক্সট কুৱেশ্যনত আছে স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন কেতিয়া প্ৰতিষ্ঠা কৰিছিল? অপশ্যনবিলাক দিয়া আছে 1890 চনত, 1892 চনত, 1895 চনত, 1897 চনত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ D2 1897 চনত। স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিলে 1897ত, ঠিক আছে, 1897 চনত, 1897ত। নেক্সট কুৱেশ্যনত আছে অসমীয়াৰ ভাষাৰ শ্ৰেষ্ঠ ছবিৰ 69তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা অনুৰ ছবিখনে কেতিয়া মুক্তি লাভ কৰিছিল? অপশ্যনবিলাক দিয়া আছে 28 অক্টোবৰ 2022, 8 নৱেম্বৰ 2022, 27 জানুৱাৰী 2023, 3 ফেব্ৰুৱাৰী 2023। শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ C2 27 জানুৱাৰী 2023। মনত ৰাখিব অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ 69তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা অনুৰ ছবিখনে কেতিয়া মুক্তি লাভ কৰিছিলে? 27 জানুৱাৰী 2023। নেক্সট কুৱেশ্যনত গৈছোঁ। সাহিত্যিক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই কি ছদ্মনামেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিল? অপশ্যনবিলাক দিয়া আছে অঘৰী, অজগৰ, সঞ্জয়, শিলভদ্ৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ C2 সঞ্জয়, ঠিক আছে। নেক্সট কুৱেশ্যনত আছে প্ৰথম অসমীয়া ছপা পুথি ধৰ্মপুস্তক কোনে ৰচনা কৰিছিল? অপশ্যনবিলাক দিয়া আছে দেৱকান্ত বৰুৱা, মিত্ৰদেৱ মহন্ত, ডক্টৰ ভূপেন হাজৰিকা, আত্মাৰাম শৰ্মা। শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ D2 আত্মাৰাম শৰ্মা। প্ৰথম অসমীয়া ছপা পুথি ধৰ্মপুস্তক ৰচনা কৰিছিলে আত্মাৰাম শৰ্মাই। নেক্সট কুৱেশ্যনত আছে বৈশাগু কোনটো জনগোষ্ঠীৰ এটা জনপ্ৰিয় ঋতুকালীন উৎসৱ? অপশ্যনবিলাক দিয়া আছে ডিমাচা জনগোষ্ঠী, বড়ো জনগোষ্ঠী, ৰাভা জনগোষ্ঠী, কাৰ্বি জনগোষ্ঠী। শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ B2 বড়ো জনগোষ্ঠী। মনত ৰাখিব বৈশাগু উৎসৱটো কোনে পালন কৰে? বড়ো জনগোষ্ঠীসকলে পালন কৰে। নেক্সট কুৱেশ্যনত আছে বুয়া নৃত্য কোনখন ৰাজ্যৰ জনপ্ৰিয় নৃত্য? অপশ্যনবিলাক দিয়া আছে মিজোৰাম, মণিপুৰ, অৰুণাচল প্ৰদেশ, নাগালেণ্ড। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ C2 অৰুণাচল প্ৰদেশৰ, ঠিক আছে। মনত ৰাখিব বুয়া নৃত্য অৰুণাচল প্ৰদেশৰ জনপ্ৰিয় নৃত্য। নেক্সট কুৱেশ্যন আছে প্ৰথম অসমীয়া চলচ্চিত্ৰ আছিল জয়মতী। এতিয়া প্ৰশ্নটো হ'ল দ্বিতীয় অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? অপশ্যনবিলাক দিয়া আছে পুতলা ঘৰ, অৰণ্য, মনুমতী, ইন্দ্ৰমালতী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ D2 ইন্দ্ৰমালতী।
চ' প্ৰথমখন গম পাইছে, ইয়াতে দি থোৱা আছে আৰু আপোনালোকে জানেই জয়মতী, আৰু দ্বিতীয়খন হৈছে ইন্দ্ৰমালতী। আৰু আপোনালোকে প্ৰথম অসমীয়া চলচ্চিত্ৰখন কিমান চনত মুক্তি লাভ কৰিছিলে কমেণ্ট কৰিব। লগতে এই ইন্দ্ৰমালতীখন কিমান চনত মুক্তি লাভ কৰিছিলে আপোনালোকে চনটো কমেণ্ট কৰি জনাব। ধন্যবাদ। আজিৰ ভিতৰত এইকেইটাই আছিলে কুৱেশ্যন, আৰু আপোনালোকে কিমানটা কুৱেশ্যন পাৰিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব, সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।